লাগিছে, বহুতেই ভাল লাগিছে, বহুত সুখী আমি আজি। সৰুৰ পৰা তাৰ প্ৰচেষ্টা বহুত ভাল আছিলে, সৰুৰ পৰা তাৰ এটা লক্ষ্য আছিলে যে ভাল এটা ৰিজাল্ট কৰাৰ আছিলে আৰু সেইবাবে সি নিয়মিতভাৱে পঢ়া শুনা কৰি গৈছিলে। কোনো আমি পঢ়া শুনাৰ কাৰণে তাক ক'বলগীয়া হোৱা নাছিলে কেতিয়াও। গতিকে পঢ়া শুনা সি বেছি আমি সময় দিব পৰা নাছিলোঁ, যিখিনি সময় দিব পাৰিছিলোঁ ভালদৰেই দিছিলোঁ আৰু বাকী সময়খিনি সি নিজে নিজৰ কৰ্তব্য পালন কৰিছে। এতিয়া আগন্তুক সি ভাবিছে যে ভাল এজন মানে চিকিৎসক হোৱাৰ সপোন দেখিছে, কি হয়। তাৰ বলত আজি এই ফলাফল লাভ কৰিছে আৰু বিদ্যালয় শিক্ষয়িত্ৰীসকলৰ যথেষ্ট অৰিহণা আছে এই ক্ষেত্ৰত আৰু সকলো ফালৰ পৰা তেওঁলোকে সহায় সহযোগিতা আগবঢ়াইছে আৰু এই ৰিজাল্টত মই বহুত আনন্দ পাইছোঁ। ধন্যবাদ। আমাৰ বিদ্যালয়ৰ শিক্ষাৰ্থী এগৰাকী তেওঁ দ্বিতীয় স্থান পাইছে ৰাজ্যখনৰ ভিতৰতে। তেওঁ সপ্তৰ্ষ বৰ্ডলৈ। গতিকে আমি সঁচাকৈয়ে এইটো আমাৰ কাৰণে খুব উৎসাহজনক, আমি উৎসাহ পাইছোঁ এই কথাটোৰ কাৰণে। এনেই ধৰক যোৱা বছৰৰ পৰা হাইস্কুল শিক্ষান্তত স্থান ঘোষণা নকৰা সিদ্ধান্ত এটা লৈছে আৰু মাত্ৰ 3গৰাকী শিক্ষাৰ্থী, শীৰ্ষ 3গৰাকী শিক্ষাৰ্থীত তেখেতসকলে নাম ঘোষণা কৰে আৰু এইবাৰ সেই শীৰ্ষ 3গৰাকীৰ ভিতৰত দ্বিতীয় স্থানত আমাৰ বিদ্যালয়ৰ শিক্ষাৰ্থী সপ্তৰ্ষ বৰ্ডলৈ আহিছে। এইটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা আৰু আমাৰ কাৰণে এইটো এটা উৎসাহজনক কথা। আমি খুব উৎসাহিত হৈছোঁ আৰু আমি সাহস পাইছোঁ আৰু ভৱিষ্যতলৈ ভালকৈ কাম কৰাৰ কাৰণে। এনেই আমাৰ আগৰ হিচাপত আমি আজিও আলোচনা কৰিছিলোঁ আমাৰ শৈক্ষিক বিষয়া গোস্বামী ছাৰৰ লগত যে আমাৰ এনেই 4-5জন মানে স্থান পাব লগা সেই একে লেভেলৰ একে ৰেংকৰ ল'ৰা ছোৱালী আছিল, সপ্তৰ্ষ একে লেভেলৰ আগৰ ৰিজাল্টবিলাকৰ পৰা কৈছোঁ। গতিকে তেনেকুৱা ৰিজাল্ট আছিল আৰু যদি স্থান থাকিলেহেঁতেন তেতিয়া হয়তো 4-5জনে স্থান পালেহেঁতেন একেলগে। আৰু এতিয়ালৈকে আমাৰ বাকী ডিটেইলছ ৰিজাল্ট আমি পোৱাই নাই, অলপ পিছতে আমি জনাব পাৰিম। আৰু কিন্তু ছাৰে কিন্তু মোক আগৰ পৰা কৈ আহিছিল যে সপ্তৰ্ষই প্ৰথম হ'ব, আপুনি নিশ্চিন্ত থাকক। কাৰণ প্ৰত্যেক দিনাই পৰীক্ষা শেষ হোৱাৰ পিছত আমি গৈ শিক্ষাৰ্থীসকলক পৰীক্ষাৰ শেষত আমি তাত লগ কৰোঁ, কাৰ কেনেকুৱা পৰীক্ষা হৈছে খবৰ লওঁ। আৰু সপ্তৰ্ষই তাৰমানে প্ৰতিদিনাই কৈ আছিল, প্ৰতিটো পৰীক্ষাৰ শেষতে কয় মই 100 নম্বৰ পূৰা ছেটিছফাই হৈ পেলাই কৰিছোঁ, মানে মই 100 নম্বৰ পূৰা কৰি আহিছোঁ আৰু মই পূৰা ছেটিছফাইড। গতিকে তাৰ প্ৰত্যেক দিনাৰ 6খন পেপাৰৰ 6 দিনৰ কথাখিনিয়ে ছাৰে কিন্তু কৈছিল যে সপ্তৰ্ষই প্ৰথম হ'ব, আপুনি নিশ্চিন্ত থাকক। মই তথাপি আৰু প্ৰথম হোৱা কথাটো ধৰক আৰু বহুত চোকা ল'ৰা থাকে, বিভিন্ন কথা থাকে। মই কৈছোঁ সিটো ভাল হ'বই ৰিজাল্ট, তাৰ কোনো কথাই নাই। কিন্তু মই ডাঠি কোৱা নাছিলোঁ যে প্ৰথম হ'ব বা হেৰি হ'ব, কিন্তু ছাৰে মোক কৈ আছে যে সপ্তৰ্ষ প্ৰথম হ'ব। কালিও আলোচনা হৈছে, কালিও কৈছে ছাৰৰ কথাটো এক প্ৰকাৰ ৰ'লেই, প্ৰথম বা দ্বিতীয় বিশেষ ডিফাৰেঞ্চ নাথাকে। গতিকে খুব ভাল লাগিছে এইটো।